কলিয়াবৰত শোকাবহ ঘটনা, ট্ৰেক্টৰৰ চেপাত শিশুৰ মৃত্যু। কলিয়াবৰৰ এনাৰ ইটা ভাটাত শোকাবহ ঘটনা, ট্ৰেক্টৰৰ চেপাত কৰোণভাৱে মৃত্যু সাৱটিলে এটি 5 বছৰীয়া শিশু। এখন বালি ভৰ্তি ট্ৰেক্টৰত পানী দিয়াৰ কামত ব্যস্ত থকা পিতৃ গুলজাৰ হুছেইনৰ কাষতে খেলি আছিল শিশুটিয়ে। কাম শেষ হোৱাৰ লগে লগে ট্ৰেক্টৰখন চলাই দিয়াত শিশুটিৰ গাৰ ওপৰেৰে পাৰ হৈ যায় ট্ৰেক্টৰখন। লগে লগে মৃত্যু হয় মুজাকিৰ আলম নামৰ শিশুটিৰ। ভাটাৰ মালিকে ট্ৰেক্টৰ চালকক সুৰক্ষা প্ৰদানৰ চেষ্টা চলোৱাৰ লগতে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলায়। অৱশ্যে মিছা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে কলিয়াবৰত কাঠফুলাৰ দৰে গঢ়ি উঠা ইটা ভাটাসমূহত এইদৰে দুৰ্ঘটনা হৈ আছে যদিও মালিক পক্ষই ইয়াৰে বেছিভাগ ঘটনা গাপ দি আহিছে। ইপিনে ইটা ভাটাসমূহত শ্ৰমিক আইন উলংঘা কৰি শিশুক শ্ৰমিক হিচাপে কাম কৰোৱাৰ অভিযোগ এতিয়া পুৰণি হ'ল। কাণ সাৰা নাই শ্ৰমিক বিভাগৰ, উদাসীন স্থানীয় প্ৰশাসন। ঘটনা আপোনাৰ যিখন মেচিনে বোকা দিয়ে এইখন মেচিন মানে ইয়াত খাৰাপ হৈ আছে, সিহঁতে মানে বোকাত বালি মাৰিব লাগে। তে ল'ৰাৰ বাপেকক মানে বালি মাৰি আছে, বালি মাৰিৰ পিছত বালি মাৰি হোৱা নাই, ফটককৈ গাড়ীখন ড্ৰাইভাৰ টান মাৰি দিছে নহয়। অঁ, ল'ৰাটো তাত মানে গাড়ীৰ সেইটো চাইডত মানে খাৰাপ হৈ আছিলে। খাৰাপ হোৱাৰ পিছত মানে আমি তাৰপৰা আহি পেলাই চিঞৰিছে, ৰ গাড়ী টান নিদিবি। সি চাই পেলাও গাড়ীটো টান মাৰি দিছে। ড্ৰাইভাৰটো ক'ত গ'ল এতিয়া? ড্ৰাইভাৰটো এতিয়া মুন্সি মেনেজাৰক নি পেলাই অফিচত দিছিলে, এতিয়া কি কৰিছে এৰিয়ে দিছে নেকি। ড্ৰাইভাৰটোক এৰি দিলে মানে? ড্ৰাইভাৰটো এৰি দিলে। ভাটাটোৰ নামটো কি আছিলে? এনা ভাটা। কোনোবা মালিক বা তেনেকুৱা মেনেজাৰ আপোনালোকক কিবা কৈছেহি নেকি যে আহি পেলাই বা ডেড বডিটোৱে হওক বা তেওঁলোকৰ ঘৰৰ মানুহক কিবা কৈছে নেকি, সকাহ দিছে নেকি কিবা, নে অহা নাই? না, আহিছে, আহি পেলাই ড্ৰাইভাৰকো বচাই দিছে। বচাই দিলে? অঁ, ৰাজি ধৰিছিলে ড্ৰাইভাৰখন, ড্ৰাইভাৰটো নি পেলাই কৈছে আহিছে এতিয়া অফিচত থাকিব ড্ৰাইভাৰ, কোনো ক'তে নাযায়, তোমালোকে এৰি দিয়া নি পেলাই। মানে হ'ল এয়া এই যেতিয়া মানে সি ট্ৰেক্টৰ লৈ গ'ল, মানে গাড়ীটো লৈ গ'ল, ট্ৰেক্টৰটো লৈ গ'লে বোকা দিবৰ কাৰণে পিছত সি মানে মাইকীটো বালু আনিছে আৰু এই মোটা তাৰ দেউতা পানী দিছিলে। এতিয়া ল'ৰাজনী গাড়ী চাকাৰ ওচৰত গৈছে, বাপ মা যদি যাতে ল'ৰাটো যাব আৰু। কিমান বছৰ বয়স হৈছিলে? 5 বছৰ। 5 বছৰ। তাৰপিছত যেতিয়া মানে গুৰাণ্টি ক্লিয়াৰ হৈ গ'ল, হোৱাৰ পিছত ড্ৰাইভাৰটো ষ্টাৰ্ট মাৰিলে একদম এইখিনি মূৰখিনি মাথাত এই চেপটাই পেলালে, একদম লম্বা হ'ল, মগজটো গাড়ী চাকাত লাগি গ'ল। এনেকুৱা ড্ৰাইভাৰ দেখা নাই। ড্ৰাইভাৰ দেখিছে না নেদেখিছে, দেখিলেতো মাৰিব পাৰে জানো, বা দেখিছে নেকি সেইটো আমি ক'ব নোৱাৰোঁ। একদম হ্যাঁ, চকাত মানে এনেকৈ হাত দিছে, হাত দি পেলাই ৰাখিছে। ইটা বনাই নাই, সিহঁতে মানে পানী দিছিলে, বোকা দিবৰ কাৰণত পানী দিছিল ওপৰত, আৰু মেচিনটো ঘূৰি আছে মানে বোকাটো নৰম হ'বৰ কাৰণত, কোমল হ'ব, পিছতে বনাব। ল'ৰাটোৰ নাম কি যিজন ঢুকালে? এইটোৰ নাম কি? মুজাকিৰ আলম। বাপেকৰ নামটো কি? গুলজাৰ হুছেইন। গড় নামকাউন্দা হাতলঙা, কচুৱা ফালৰ। ভাটাটোৰ নাম কি? ভাটাটো এনাৰ ভাটা। এনাৰ ভাটা। আপোনালোকে তাত কাম কৰি আছে? কাম কৰি আছোঁ। এতিয়া ল'ৰাটো থানালৈ অনা হৈছে? থানালৈ আনিছে।